মানে ভূপেন হাজৰিকাৰ শেষ অনুষ্ঠান হয়। অসমতে সকলোতকৈ শেষ যিখন মঞ্চ হৈছিল সেইটো নুনমাটি বিহুত হৈছিলে। সকলোৰে মৰমৰ জনপ্ৰিয় শিল্পী আচুৰ্য বৰপাত্ৰৰ গীতৰ শৰাই তোৰে মৰে আলোকৰে যাত্ৰা শীৰ্ষক এখন সংগীত বিদ্যালয় অনুষ্ঠিত কৰিছে, স্থাপন কৰিছে, যিখন বিদ্যালয়ত সকলোৱে অতি কম মানে মাননিত সুলভ মূল্যত ইয়াতে সংগীত চৰ্চা বা সংগীতৰ প্ৰশিক্ষণ ল'ব পাৰে। প্ৰায় 25ৰ পৰা 28 লাখ টকা বাজেটেৰে আমি এই বিহুখন আমি পাতিবলৈ ওলাইছো। ভিডিঅ'টি চাবলৈ আৰম্ভ কৰাৰ বাবে ধন্যবাদ। মই গকুল তালুকদাৰ। আপোনালোকে চাই আছে সমূহ নিনাদৰ ব্যতিক্ৰমী অনুষ্ঠান আলাপত আমি আজি আলোচনা কৰিম, যিহেতু বহাগ বিহু সমাগত, গুৱাহাটীৰ লগতে সমগ্ৰ ৰাজ্যতে এতিয়া ঢোল পেপাৰ গুমগুমনি প্ৰতিভাত হৈছে। এনে সময়তে বিভিন্ন অঞ্চলত বিহু সমিতিসমূহৰ মাজতো তৎপৰতা বৃদ্ধি পাইছে। যে মহানগৰীৰ এনে এখন ব্যতিক্ৰমী বিহু হৈছে নুনমাটি বিহু সন্মিলন, যিখন বিহু সন্মিলনীয়ে তেখেতসকলে বিহু অকল বিহু উদযাপন কৰাই নহয়, এই বিহু উদযাপনৰ হিচাপ নিকাচ দাখিল কৰাৰ পিছত ৰাহি হোৱা ধনেৰে ইতিমধ্যে বিভিন্ন ধৰণৰ সামাজিক কাম কাজ কৰি আহিছে। গতিকে মই সেইকাৰণে এখেতসকলক ব্যতিক্ৰম বুলি ভাবিছোঁ। গতিকে আমি ৬২ সংখ্যক নুনমাটি বিহু সন্মিলনীৰ কৰ্মকৰ্তাসকল আমাৰ মাজত উপস্থিত আছে। প্ৰথমতে আমি তেখেতসকলৰ মাজলৈ যাম আৰু এই বিহুৰ ইতিহাস, এই বিহু কেনেধৰণে তেওঁলোকে উদযাপন কৰি আহিছে আৰু এইবাৰ বিহুৰ পৰিকল্পনা কেনেকুৱা, বাজেট কেনেকুৱা, এই সামগ্ৰিকভাৱে বিষয়টো আমি তেখেতসকলৰ আমাৰ বিষয়ববীয়াসকল উপস্থিত আছে, যিহেতু আমি সবিশেষ জানিম। আমি প্ৰথমতে আমি যাম ৬২ সংখ্যক নুনমাটি বিহু সন্মিলনীৰ সভাপতি এয়া মধুৰঞ্জন নাথ। এখেত মধুৰঞ্জন নাথ। প্ৰথমতে মই মাইক্ৰফোনটো সভাপতি মধুৰঞ্জন নাথক আগবঢ়াই দিছোঁ। আমি তেখেতৰ পৰা জানিম যে এই বিহু সন্মিলনৰ ইতিহাস আৰু বিহু সন্মিলনৰ কেনেকুৱা ধৰণৰ কঠোৰ পৰিশ্ৰম বা কেনেকুৱা ঘাত প্ৰতিঘাত সংঘাতৰ মাজেৰে আহি তেখেতসকলে ৬২ সংখ্যক নুনমাটি বিহু সন্মিলনীত উপস্থিত হৈছে। নমস্কাৰ। পোনতে সময় নিনাদ চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজলৈ আগন্তুক ৰঙালী বিহুৰ অলক যাচিছোঁ। আমি নুনমাটি বিহু সন্মিলনে এইবেলি আমি ৬২ সংখ্যক ৰঙালী বিহু উৎসৱ আমি 3দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিব ওলাইছোঁ। অহা 14 এপ্ৰিলৰ পৰা 16 এপ্ৰিললৈ 3দিনীয়া কাৰ্যসূচীৰে আমাৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে এই বিহু উৎসৱৰ কাৰ্যসূচী আমাৰ আৰম্ভ হ'ব আৰু তাৰ আগে আগে অহা 13 এপ্ৰিল তাৰিখে আমাৰ এই নুনমাটি বিহুতলিতে আমাৰ বিহুৰ লগত সংগতি ৰাখি আমি বিভিন্ন প্ৰতিযোগিতাসমূহ আমি অনুষ্ঠিত কৰিম। মই আপোনালোকক অলপ প্ৰতিযোগিতাসমূহৰ মই খন্তেক এটা আভাস মই দাঙি ধৰিছোঁ। আমাৰ সোণালী প্ৰতিযোগিতা, হুঁচৰি বিহু প্ৰতিযোগিতা সদৌ অসম ভিত্তিত হ'ব। মহিলাৰ অসমীয়া সাজপাৰ প্ৰতিযোগিতা, ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা, মহিলাৰ দিহানাম প্ৰতিযোগিতা, কামৰূপী লোকগীত প্ৰতিযোগিতা, বৰগীত প্ৰতিযোগিতা, মহিলাৰ জৰানাম খিচাগীত প্ৰতিযোগিতা। এইবাৰ আমি পোনপ্ৰথমবাৰৰ বাবে আমি সংযোজন কৰিছোঁ আমি সত্ৰীয়া নৃত্য প্ৰতিযোগিতা একক আৰু কুইজ প্ৰতিযোগিতা। এইবেলি আমি প্ৰথম দিনা আমাৰ বিহুৰ পতাকা উত্তোলন কৰিব আমাৰ যশস্বী সাহিত্যিক তথা দৈনিক অসম কাকতৰ সম্পাদক মাননীয় হিতেশ ডেকা ডাঙৰীয়াই। লগতে আমাৰ সেইদিনাখন উদ্বোধনী অনুষ্ঠানত আমাৰ উপস্থিত থাকিব আমাৰ গুৱাহাটী মহানগৰৰ কাৰ্যবাহী সঞ্চালক মাননীয় সুনীল গান্ধী ডাঙৰীয়া, আমাৰ ইণ্ডিয়ান অইল AODৰ মাৰ্কেটিং ডিভিজনৰ ষ্টেট অফিচৰ কাৰ্যবাহী সঞ্চালক মাননীয় ৰাজেশ নাম্বিয়াৰ, আমাৰ পাইপলাইন ডিভিজনৰ জেনেৰেল মেনেজাৰ সুজিত পাটনায়ক ডাঙৰীয়া আৰু গুৱাহাটী সদৰ আৰু নুনমাটি অঞ্চলৰ গুৱাহাটীৰ বিশিষ্ট ব্যক্তিসকল আমাৰ সেইদিনাৰ সেই অনুষ্ঠানত আমাৰ উপস্থিত থাকিব। তাৰপিছতে আমাৰ
সন্ধিয়া আমাৰ সাংস্কৃতিক অনুষ্ঠান আমাৰ মুকলি কৰা হ'ব 14 এপ্ৰিল তাৰিখে আমাৰ সাংস্কৃতিক অনুষ্ঠান আমাৰ মুকলি কৰিব যশস্বী সাহিত্যিক তথা শিল্পী মাননীয় ডাক্তৰ অঞ্জনজ্যোতি চৌধুৰী ডাঙৰীয়াই আৰু তাৰ পিছতে আমাৰ বিহুৰ সাংস্কৃতিক কাৰ্যসূচী আমাৰ শুভাৰম্ভ হ'ব প্ৰথম দিনৰ সাংস্কৃতিক কাৰ্যসূচীত আমি নিমন্ত্ৰণ জনাইছোঁ আমি অসমৰ উঠি অহা শিল্পী আমাৰ প্ৰয়াত ভিতালী দাসৰ কন্যা কমলিকা কাশ্যপক তেওঁৰ গীতৰ শৰাই আমাৰ 14 এপ্ৰিলৰ নিশা আমাৰ বিহুতলীত পৰিৱেশন কৰিব লগতে আমাৰ সেইদিনা বিভিন্ন বাৰেৰহণীয়া আমাৰ কাৰ্যসূচী আছে 15 এপ্ৰিল তাৰিখে আমাৰ সাংস্কৃতিক সন্ধিয়া আমাৰ উদ্বোধন কৰিব গুৱাহাটী সদনাগাৰৰ প্ৰধান তথা কাৰ্যবাহী সঞ্চালক মাননীয় সুনীল কান্তি ডাঙৰীয়াই আৰু সেইদিনাখন আমাৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগতে আমাৰ সকলোৰে মৰমৰ জনপ্ৰিয় শিল্পী আচুৰ্য বৰপাত্ৰৰ গীতৰ শৰাই আকৌ আমাৰ শেষৰ দিনাখন 16 এপ্ৰিল তাৰিখে আমাৰ সাংস্কৃতিক অনুষ্ঠান মুকলি কৰিব ইণ্ডিয়ান অইল এঅ'ডি ডিভিজনৰ কাৰ্যবাহী সঞ্চালক ৰাজেশ নাম্বিয়াৰ ডাঙৰীয়াই তাৰপিছতেই আমাৰ তাৰ আগে আগে আমাৰ বিভিন্ন প্ৰতিযোগিতাবিলাক তাত বিজয়ীসকলক আমাৰ বঁটাসমূহ আমাৰ বিতৰণ কৰা হ'ব আৰু তাৰপিছতে আমাৰ নিশাৰ সাংস্কৃতিক অনুষ্ঠান আমাৰ আৰম্ভ হ'ব নিশাৰ সাংস্কৃতিক অনুষ্ঠানৰ সিদিনাখন আমাৰ জনপ্ৰিয় শিল্পী সকলোৰে মৰমৰ সুভাষণা দত্তই তেওঁৰ গীতৰ শৰাই আগবঢ়াব লগতে আৰু বিভিন্ন বাৰেৰহণীয়া আমাৰ সাংস্কৃতিক অনুষ্ঠান তাত মঞ্চস্থ কৰা পৰিৱেশন কৰিব গতিকে সমূহ আমি অসমবাসী ৰাইজক আমাৰ বিহুৰ সকলো কাৰ্যসূচীত সহযোগ কৰি আমাৰ বিহুখন সাফল্যমণ্ডিত কৰিবলৈ আমি আহ্বান জনাইছোঁ এই বিহুখনত মূলতঃ আমাৰ যিবিলাক আমাৰ উদ্যোক্তা শুভাকাংক্ষী আমি তেওঁলোকৰ পৰাই আমাৰ বৰঙণি সংগ্ৰহ কৰি আমি আমাৰ এই বিহুখন আমি মূলতঃ আমি আয়োজন কৰোঁ তাত আমাৰ উদ্যোক্তা বা শুভাকাংক্ষীসকলে তেওঁলোকে আমাক বৰঙণি আগবঢ়ায় আৰু সেই বৰঙণিৰে এটা আমাৰ বুজন সংখ্যক আমাৰ ফাণ্ডত আহে আৰু গুৱাহাটী শোধনাগাৰ ইণ্ডিয়ান অইল এঅ'ডি মাৰ্কেটিং ডিভিজন পাইপলাইন ডিভিজন আমুল আছে আপোনাৰ নুমলীগড় ৰিফাইনাৰী অইল ইণ্ডিয়া ষ্টেট বেংক অফ ইণ্ডিয়া আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা আমি সহায় সহযোগিতা পাওঁ তেওঁলোকৰ এই সহায় সহযোগিতাৰে আমি এই ৬২তম আমি ৰঙালী বিহু উৎসৱ আমি প্ৰায় ২৫ৰ পৰা ২৮ লাখ টকা বাজেটেৰে আমি এই বিহুখন আমি পাতিবলৈ ওলাইছোঁ আমি আশা ৰাখিছোঁ নিশ্চয় আমি আমাৰ সকলো কাৰ্যসূচীত আমি সফলতা লাভ কৰিব পাৰিম যদিহে আপোনালোকৰ আমি সহায় সহযোগিতা আমি পাওঁ ধন্যবাদ নাথক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এটা কথা হ'ল যে এখন ব্যতিক্ৰমী বিহু এইকাৰণে যিখন বিহুত ডক্টৰ ভূপেন হাজৰিকা খগেন মহন্ত জুবিন গাৰ্গ আদি কৰি বৰেণ্য শিল্পীসকলে গচকি যোৱা এখন বিহু নুনমাটি বিহু সন্মিলনী এই বিহু সন্মিলনীয়ে ৬২ বছৰ অতিক্ৰম কৰিছে এই ৬২ বছৰত বিহু সন্মিলনীৰ ঘাত প্ৰতিঘাত আৰু ইয়াৰ আৰম্ভণি আচলতে কেনেধৰণে আৰম্ভ কৰা হৈছিল কেনেকুৱা ধৰণৰ কেইজনমান উদ্যোক্তাই আৰম্ভ কৰিছিল আৰু পৰৱৰ্তী সময়ত সেই বিহু সন্মিলনী আহি আজি কেনেধৰণৰ ৰূপ পালে এই বিষয়ে মই আমাৰ মাজত উপস্থিত আছে এজন এই বিহু সন্মিলনীৰ সৈতে জড়িত জ্যেষ্ঠ উদ্যোক্তা ৰাজেশ শৰ্মা মই তেখেতক এই সন্দৰ্ভত কিছু কথা অৱগত কৰাৰ কাৰণে মই আহ্বান জনাইছোঁ ধন্যবাদ সময় নিনাদৰ উদ্যোগত অনুষ্ঠিত কৰা আজি আলাপ অনুষ্ঠানৰ দ্বাৰাই অসমৰ সমূহ ৰাইজক আগন্তুক বিহুৰ ৰঙালী বিহুৰ শুভেচ্ছা আৰু ওলগ জনাইছোঁ নুনমাটি বিহু গুৱাহাটীৰ বৃহত্তৰ গুৱাহাটী অঞ্চলৰ এখন উল্লেখনীয় বিহু সন্মিলনী আজিৰ পৰা ৬২ বছৰ আগতে কিছুসংখ্যক আমাৰ শোধানগৰৰ কৰ্মীয়ে আমাৰ ৰাজ্যিক পুথিভঁৰালত প্ৰথমে আৰম্ভ কৰিছিলে বিহুখন এদিনীয়াকৈ অনুষ্টুপীয়াকৈ আৰম্ভ কৰিছিলে তাৰপিছত লাহে লাহে আমাৰ শোধানগৰৰ ২ নং খণ্ডৰ যি খেলপথাৰ আছে সেই খেলপথাৰলৈ বিহুৰ স্থানিত হৈ তাৰ পৰা আজি ৬২ বছৰ গৰকি বিহু চলি আছে এই বিহুৰ ঘাত প্ৰতিঘাত কৰিব গ'লে প্ৰথম অৱস্থাত আমাৰ শোধানগৰে যথেষ্টখিনিয়ে হেৰি কৰিছিলে সহায় সহযোগ কৰিছিলে কাৰণ
সেই সময়ত তেনেকুৱা ধৰণৰ উদ্যোগ বা সেনেকুৱা ধৰণৰ অনুষ্ঠান আছে যি আমাক টকা পইচাৰে সহায় কৰিব পাৰিব। মানুহৰ দ্বাৰা স্থানীয় মানুহৰ দ্বাৰাই খুব কম সংখ্যক অনুদানেৰে আমি আৰম্ভ কৰিব লগা হৈছিল। সময় বাগৰাৰ লগে লগে যেতিয়া অনুষ্ঠানটো ঠন ধৰি অহাৰ পিছত কিছু আমাৰ ইয়াত নতুন নতুন অনুষ্ঠানো আহিল, নতুন নতুন সংস্থা আহিলে, গোটেইবোৰ জড়িত হৈ এটা উল্লেখনীয় অৱস্থা লৈ গৈছিল। কিন্তু বিগত কিছু বছৰৰ পৰা শোধানগৰৰ পৰা যিটো আমি আগতে যিটো অনুদান পাই আছিলোঁ, এটা ভাল এটা অনুদান পাই আছিলোঁ, তেওঁলোকৰো কিছু বাধ্যবাধকতাৰ বাবে আমি সেই অনুদানবোৰ কমি আহিলে। কমি অহাৰ কাৰণে আমাৰ প্ৰথমে এইটো 4দিনীয়া অনুষ্ঠান আছিলে। 4দিনীয়া অনুষ্ঠানৰ পৰা আমি 3 দিনলৈ আনিব লাগিছিল অকল আৰ্থিক অনাটনৰ বাবে। তথাপি আমি যথোপৰিমাণে চেষ্টা কৰি আহিছোঁ যাতে এই অনুষ্ঠানটো সুচাৰুৰূপে, উল্লেখনীয়ভাৱে, সফলভাৱে, সবলভাৱে ইয়াৰ উপস্থিতি সদৌ ভিত্তিত যাতে প্ৰকাশ পায় তাৰ কাৰণে আমি উদ্যোক্তাসকলে অহৰহ চেষ্টা কৰি থকা হয়। আৰু ইয়াৰ পৰা যিখিনি আমাৰ ৰাহি হয়, ৰাহি অনুষ্ঠান টকা পইচাৰ যি ৰাহি হয়, ৰাহিৰে আমি বিভিন্ন সামাজিক অনুষ্ঠানবোৰ আমি কৰি আহিছোঁ। যেনেকৈ ইয়াতে মৃতদেহ কঢ়িয়াবৰ কাৰণে, শৱদাহ কৰাৰ কাৰণে গাড়ী, এম্বুলেঞ্চৰ সময়ে সময়ে বিভিন্ন স্থানত আমি চিটি বাছৰ আৱাস স্থান, তাৰপাছত ছেক্টৰ 1ত শ্মশান ঘাট, এনেকুৱা ধৰণৰ বিভিন্ন ঘটনাত আমি মানে সামাজিক কাম কাজ কিছু কৰিছে। আৰু এই যে কামখিনি কৰিছে, এইখিনি আপোনালোকৰ বিহু সমিতিয়ে বিহু উদযাপন হৈ যোৱাৰ পিছত যেতিয়া হিচাপ নিকাচ দাখিল কৰে, তেতিয়া ৰাহি হোৱা ধনেৰে নিশ্চয় কৰে, নহয় জানো? নিশ্চয়, হয়। প্ৰতি বছৰে এনেকে কৰি আছে আপোনালোকে বিভিন্ন ধৰণৰ। এতিয়া মই জানাত আপোনালোকে জিৰণি চৰা কৰিছে অসম জাতীয় বিদ্যালয়ৰ সমীপত। এই এম্বুলেঞ্চ আছে, দুখীয়া মানুহে ধৰক এনেকুৱা কিছুমান মানুহ আছে যিটো সময়ত হয়তো মানে মৃতদেহটো নৱগ্ৰহ শ্মশানে হওক বা ভূতনাথলৈ নিয়াৰ কাৰণে মানে অক্ষম, সেই সময়ত হয়তো আপোনালোকৰ বিহু সন্মিলনীৰ তৰফৰ পৰা ৰাহি হোৱা ধনেৰে যি সেৱা আগবঢ়াই আছে, মৃতদেহ কঢ়িওৱা বাহন, সেইটো নিশ্চয় অঞ্চলটোৰ আমাৰ গৰীব মানুহখিনিক বিশেষভাৱে উপকৃত কৰিছে। তাৰ উপৰিও আপুনি অলপ আগতে ক'লে যে আপোনালোকে চোনচালিত এটা ৰাজহুৱা শ্মশান ঘাট নিৰ্মাণ কৰিছে, চিতা নিৰ্মাণ কৰিছে, এইটো অঞ্চলবাসী ৰাইজৰ মানে সুবিধাৰ কাৰণে। ইয়াৰ উপৰিও শেহতীয়াভাৱে বোধহয় আপোনালোকে এখন সংগীত বিদ্যালয় স্থাপন কৰিছে। তৰে মৰে আলোকৰে যাত্ৰা শীৰ্ষক এখন সংগীত বিদ্যালয় অনুষ্ঠিত কৰিছে, স্থাপন কৰিছে, যিখন বিদ্যালয়ত সকলোৱে অতি কম মানে মাননিত সুলভ মূল্যত ইয়াতে সংগীত চৰ্চা বা সংগীতৰ প্ৰশিক্ষণ ল'ব পাৰে। গতিকে বিহু সন্মিলনীখন এইকাৰণে ব্যতিক্ৰম যে এখেতসকলৰ কাম কাজ কিছু ক্ষেত্ৰত ব্যতিক্ৰম দেখা যায়। এইখিনিতে মই আন এটা কথা আপোনালোকক সুধিব বিচাৰিছোঁ যে আপোনালোকৰ এই বিহুতলীত ইতিমধ্যে অসমৰ বিভিন্ন শিল্পীয়ে সংগীত পৰিৱেশন কৰি গৈছে, যে আজিৰ শিল্পীৰ মাননি আৰু যেতিয়া আপোনালোকে ভূপেন হাজৰিকাক মাতিছিলে সেই সময়ত ভূপেন হাজৰিকাৰ মাননি কেনেকুৱা আছিলে, কিমান টকাত আপোনালোকে ঠিক কৰিছিলে তেতিয়া? আচলতে মাননিবোৰ প্ৰত্যেক বছৰতে মানে সলনি হৈ থাকে। হয়, এনেকুৱাও নহয় যে এটা মাননি কণ্টিনিউৱাছ চলি থাকে। হয়, ভূপেন হাজৰিকা এবাৰেই নহয়, বিভিন্ন সময়ত তথাপি প্ৰথম যেতিয়া আহিছিলে যেতিয়া আৰম্ভ হৈছিলে আমি দিছেই কম আছিল, ৬২ বছৰ, আমাৰ এতিয়া ৬২ বছৰ হ'ল, আমি তেতিয়া কেঁচুৱা অৱস্থা আছো, সেইটো জানো। আমি এতিয়া লাষ্ট আমি যিখন মানে ভূপেন হাজৰিকাৰ শেষ অনুষ্ঠান অসমতে শেষ যিখন মঞ্চ হৈছিল সেইটো নুনমাটি বিহুত হৈছিলে। তাতে তেওঁৰ গা বেয়া অসুস্থ হৈছিলে, তাৰপিছত তেওঁৰ কোনোদিন মঞ্চ নকৰিছিলে। সেই যিখন মঞ্চত সেইটো তেওঁৰ ১ লাখ টকাৰ অনুদান আছিল, আৰম্ভ কৰিছিল, ১ লাখ টকা আছিল, মানে ৩২,০০০ টকাৰে আৰম্ভ কৰি শেষ অনুষ্ঠানটো ১ লাখ টকা আছিল। ১ লাখ টকা আছিলে। প্ৰথমতে আপোনালোকে যেতিয়া বিহু পাতিছিলে সেই সময়ত ৬২ চনৰ মানে আজি ৬২ বছৰ আগৰ কথা ক'ব গৈছোঁ মই, যিটো আৰম্ভণিতে, তেতিয়াতো চাগে আজিৰ দৰে এনেকুৱা আধুনিক পেণ্ডেলৰ ব্যৱস্থা নাছিলে। তেতিয়া আপোনালোকে নাৰা খেৰ বা কল এনেকুৱা টিন পাতৰ দিছিলে, নহয় জানো? ত্ৰিপালৰ কৰিছিলে, নহয় জানো? গতিকে যিয়ে নহওক, আপোনালোকৰ এই অনুষ্ঠানত আজি উপস্থিত থাকি আপোনালোকৰ বিহু সন্মিলনৰ সন্দৰ্ভত আমি যথেষ্ট কথা জানিব পাৰিছোঁ। আপোনালোকৰ বিহু সন্মিলনীৰ আন এটা মানে লক্ষণীয় দিশ আমি দীৰ্ঘদিন ধৰি আমি দেখি আহিছোঁ ইয়াৰে ওচৰ চুবুৰীয়া হিচাপে, যে লোক সংস্কৃতিৰ ওপৰত আপোনালোকে যথেষ্ট গুৰুত্ব মানে আৰোপ কৰে। আৰু য'ত হয়তো আপোনালোকৰ ইয়াত বিভিন্ন সময়ত বিতৰ্কও গৈছে, মানে হিন্দী গান গোৱা আৰু নগোৱাক লৈ আপোনালোকে কোনো কাৰণত হিন্দী গানৰ সমাহাৰটো আপোনালোকৰ এই অনুষ্ঠানটোত হ'ব দিয়া নাই, নহয় জানো? গতিকে এই ক্ষেত্ৰত কেতিয়াবা আপোনালোকৰ ডাঙৰ সংঘাত হৈছিলে নেকি? নাই, আচলতে কি আমি প্ৰথমৰ পৰা এটা ষ্টেণ্ডতে আমি আছোঁ, এটা স্থিতি আছোঁ
যিহেতু এইটো আমাৰ বাপুতি সাহোন বুলি কওঁ, বিহুটো আমাৰ বাপুতি সাহোন, আমি গোটেই বছৰটোতো হিন্দীৰ লগত আমি জড়িত হৈ থাকোঁ। এনেকুৱা নহয় যে আমি হিন্দী বৰ্জিত হিন্দী শিকিব লাগিব, ইংৰাজী শিকিব লাগিব, চব কৰিব লাগিব। কিন্তু যিহেতু এই 6 দিন বা 7 দিন বা যেতিয়ালৈ আমাৰ মানে বিহুৰ যিটো বতৰ চলি থাকে, সেই বতৰত বিহু অনুষ্ঠান, বহাগী বিদায় কোৱা নাই, অকল বিহু অনুষ্ঠানটোত যাতে হিন্দীৰ সমাহাৰ নহয়, তাৰ কাৰণেহে আমি সেইকেইদিনৰ কাৰণেহে আমি বিহু মানে আমিতো গোটেই বছৰ হিন্দীটো আমি বেয়া নাপাওঁ, ভাল পাওঁ, ৰাষ্ট্ৰীয় ভাষা আমি জানিবই লাগিব। অসমত থলুৱা মানুহে সেইখিনি সময়ত তেওঁলোকৰ লোককৃষ্টি, তেওঁলোকৰ অসমীয়াৰ যিটো বিহু নতুন নতুন সুৰত আহা, বনগীত, বৰগীত, এই তেনেকুৱাবোৰ অনুষ্ঠান পৰিৱেশন কৰক, তেতিয়াহ'লে আমাৰ কি হ'ব, সেই অনুষ্ঠানৰ জৰিয়তে আমাৰ এই লোক সংস্কৃতিবোৰ জীয়াই থাকিব। নহ'লে এটা সময়ত এই আমাৰ যিবোৰ হিন্দী বলয়ৰ যিটো আধিপত্য আৰম্ভ হৈছে মহিমূৰ হৈ যাব। সেইটো বচাই ৰখাৰ স্বাৰ্থতহে আমি এইটো মানে আমি স্থিতি এটা বজাই ৰাখিছোঁ। ইয়াৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকৰ অনুষ্ঠানত এতিয়া দেখা যায় বিভিন্ন সময়ত বিহু বুলি ক'লে যদি লোকগীতৰ শিল্পী এজন বিহু মঞ্চত গান গাবলৈ উঠা হয়, তেতিয়াহ'লে ৰাইজৰ মাজত এটা বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়, মানে শুনিব নোখোজে। কিন্তু ইয়াৰ বিপৰীতে কিন্তু আপোনালোকে কামৰূপীয়া লোকগীত প্ৰতিযোগিতা পাতি অনুষ্ঠিত কৰি আহিছে। আপোনালোকে বৰগীত, কামৰূপীয়া লোকগীত, বনগীত, বিয়া নাম, দিহানাম, ভূপেন্দ্ৰ সংগীত, এই যিবিলাক মানে অনুষ্ঠিত কৰি আহিছে, এইটো এটা ব্যতিক্ৰমী অনুষ্ঠান। আৰু এইবাৰ নতুনকৈ ৬২ সংখ্যক ৰঙালী বিহুত এখেতসকলে সত্ৰীয়া নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে, নতুনকৈ সংযোজন কৰিছে, যাৰ দ্বাৰা হয়তো নতুন প্ৰজন্মক আমাৰ অসমৰ থলুৱা লোক সংস্কৃতি বা কৃষ্টিৰ প্ৰতি অধিক আকৰ্ষিত কৰিব পাৰে, বা তেওঁলোকে যাতে বুজি পায় যে আচলতে বৰগীত কি, কামৰূপীয়া লোকগীত কি, বা জ্যোতি সংগীত, ৰাভা সংগীত, ভূপেন্দ্ৰ সংগীত কি। গতিকে ইয়াৰ ওপৰতো এই নুনমাটি বিহু সন্মিলনীয়ে এইবাৰ গুৰুত্ব আৰোপ কৰা দেখা গৈছে। মানে আপোনালোকে এইবাৰ বাজেট কিমান বুলি ক'লে বিহুখনৰ? এইবাৰ আমাৰ বাজেট যোৱা বছৰ ২৮ লাখ আছিল, এইবাৰো আমি ২৮ লাখে বাজেট ৰাখিছোঁ। আমাৰ তাত হয়তো আপোনাৰ ১-২ লাখ টকা ইফাল সিফাল হ'ব পাৰে। কামৰূপীয়া লোকগীত যে অনুষ্ঠিত প্ৰতিযোগিতা হয়, বিয়ানাম, দিহানাম হয়, এইবিলাকত আপোনালোকে প্ৰতিযোগীসকলৰ সঁহাৰি কেনেকুৱা পাই আহিছে ইমান দিনে? আমাৰ যথেষ্ট মানে তাত প্ৰতিযোগী হয়, দল হয়, দিহানামে হওক, খিচা গীতৰে হওক বা কামৰূপী লোকগীত, বৰগীত। কাৰণ আমি ৰাতিপুৱা ১৩ তাৰিখে ১১টা বজাৰ পৰা আৰম্ভ কৰোঁ, আমাৰ নিশাৰ প্ৰায় ১২টা-১টা বজালৈকে আমাৰ প্ৰতিযোগিতাসমূহ চলি থাকে। কাৰণ যিবিলাক বিচাৰক আহে তেওঁলোকে মানে ভাগৰুৱা হৈ যায়। আমাৰ মাজত ৰমেন বৰুৱা, ৰমেন চৌধুৰী, তেওঁলোক ৰাতি ১২টা-১টা বজালৈকে এই বিহু মঞ্চতে মানে বিচাৰকৰ আসনত বহি থাকে। আৰু বিভিন্ন মানে অনন্ত ওজাকে আদি কৰি বিভিন্ন যিবিলাক বিচাৰকে আসন গ্ৰহণ কৰে, তেওঁলোকে মানে এই প্ৰতিযোগিতাত বেছি হোৱাৰ কাৰণে ইমান বেছি হয়, বিশেষকে মানে আমাৰ আইসকলৰ মানে দিহানাম বা খিচা গীত, তাত বহুত দল হয়। আৰু এইবিলাক এতিয়া উঠি অহা প্ৰজন্মৰ মানে এটা ভাল মানে আমাৰ যে লোক সংস্কৃতি, কামৰূপী লোকগীত হওক, বৰগীতৰ প্ৰতি যিটো আগ্ৰহ বা আকৰ্ষণ, আমাৰ ইয়াত যিটো প্ৰতিযোগিত মানে সংখ্যা আপুনি দেখিলে আচৰিত হৈ যাব। সেইটো কাৰণে আমি অভিভূত, আৰু আমি ভাবোঁ যে আমি এই প্ৰতিযোগিতা পাতি পেলাই আমি সফল হৈছোঁ। আপোনালোকে এইবাৰ কিমান মান মানে দৰ্শক হ'ব বুলি এটা অনুমান কৰিছে? আগে পিছে হোৱা অনুপাতে এইবেলি ধৰক এনেইতো মানে যে আমাৰ বিশেষ প্ৰথম নিশা অলপ কম হয়, কিন্তু দ্বিতীয় আৰু তৃতীয় নিশা যথেষ্ট হয়, প্ৰায় ৫০,০০০ ওপৰত হৈ যায় ন। ইয়াৰ আগতেও ধৰক বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ মানে আৰ্টিষ্ট আপোনালোকৰ এই অনুষ্ঠানত সংগীত পৰিৱেশন কৰিবলৈ আহিছে, যে সেনেকুৱা সময়ত কেতিয়াবা আপোনালোকৰ এই অনুষ্ঠানত বিক্ষিপ্ত ঘটনা সংঘটিত হৈছিল নেকি? কিন্তু আজিলৈকে মানে মোৰ জনাত মানে তেনেকুৱা ধৰণৰ কোনো এটা মানে গুৰুতৰ মানে বিক্ষিপ্ত ঘটনা হোৱা নাই। হয়তো সৰু সুৰা এটা ৰাজহুৱা অনুষ্ঠান পাতিলে তাত সৰু সুৰা বিক্ষিপ্ততা হয়তো মানে কিবা কিবি থাকে, কিন্তু তেনেকুৱা কোনো মেজৰ বিক্ষিপ্ত। আৰু এই ক্ষেত্ৰত আপোনালোকৰ পদক্ষেপ কেনেকুৱা ধৰণৰ? আমাৰ নিয়ন্ত্ৰণটো কৰাৰ কাৰণে আমাৰ যিবিলাক ভলণ্টিয়াৰ বা যিবিলাক স্বেচ্ছাসেৱক বাহিনী থাকে, তেওঁলোকক আমাৰ মানে যথেষ্ট তেওঁলোকে সেইকেইদিন পৰিশ্ৰম কৰে, আৰু তেওঁলোকৰ সেই পৰিশ্ৰমৰ ফলতে আমাৰ শৃংখলাবদ্ধভাৱে সকলো অনুষ্ঠান সুচাৰুৰূপে পৰিচালনা হয়, নহয় জানো? এই ক্ষেত্ৰত নিশ্চয় আৰক্ষীয় সহযোগ আছে, আৰু আপোনালোকৰ স্বেচ্ছাসেৱক থাকে। আৰক্ষীক বাহিৰে আপোনালোকৰ ফালৰ পৰা কিমান মান স্বেচ্ছাসেৱক নিয়োগ কৰা হয় এই পৰিৱেশ নিয়ন্ত্ৰণৰ কাৰণে? বিভিন্ন মানে স্বেচ্ছাসেৱক ভাগে ভাগে থাকে, নহয় জানো?
বিহুতলিত থাকে, গেটত থাকে, বিভিন্ন ঠাইত মানে আমি স্বেচ্ছাসেৱক নিয়োগ কৰোঁ, যাতে কোনো ধৰণৰ দোকানবিলাক তাত ষ্টলবিলাক বহে, সেই ষ্টলবিলাকৰ আমি আশে পাশে মাজে মাজে আমাৰ মানে পেট্ৰলিং দি থাকে স্বেচ্ছাসেৱক, যাতে তাৰ কোনো মানে এই বিক্ষিপ্ত ঘটনা নহয়, কোনো যাতে অপকৰ্ম কৰিব নোৱাৰে, এনেকুৱা ধৰণৰ। অৱশ্যে আপোনালোকৰ বিহু সন্মিলনৰ অনুষ্ঠান আজিলৈকে আমি সুচাৰুৰূপে অনুষ্ঠিত হোৱা দেখি আহিছোঁ। তাৰ মাজতো ধৰক কেতিয়াবা ডাঙৰ ডাঙৰ আৰ্টিষ্টবিলাক আহিলে হয়তো সংগীতত উতনোৱা হয় বা গানৰ প্ৰতি অকণমানতো এইটো হয়, চবতে হয়, সেইটো বিক্ষিপ্ত ঘটনা নহয়, এইটো উৎসাহিত হৈ পেলাই হয়তো কোনোবাই নাচ গান কৰে, সেনেকুৱা ধৰণৰ কথা প্ৰতিখন বিহুতলিতে হয়, এইটো বিশেষ ডাঙৰ কথা নহয়। কিন্তু এইখিনিতে আন এটা কথা হ'ল, আপোনালোকৰ এই বিহু সন্মিলনীৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত আছিল এগৰাকী বিশিষ্ট ব্যক্তি, তেখেত হয়তো আজি আমাৰ মাজত নাই, প্ৰয়াত গোপাল চন্দ্ৰ দাস, তেখেত আমাৰ মাজত নাই। তেখেতৰ সোঁৱৰণতো আপোনালোকে কিবা এটা অনুষ্ঠান অনুষ্ঠিত কৰে নেকি বিহুখনত? কৰিছে? হয়, আমি এই বছৰ নাই, আমি প্ৰায় ইয়াৰ বিগত বছৰত তেওঁৰ মানে সোঁৱৰণত যিটো মহিলাৰ অসমীয়া সাজপাৰ প্ৰতিযোগিতা আছিল, সেই প্ৰতিযোগিতাটো তেওঁৰ নামতো আছিল, আৰু তেওঁৰ মা আৰু দেউতাৰ নামতো আছিল, একেলগে আছিলে। আৰু গোপাল দাস ডাঙৰীয়াৰ নামত তেওঁতো প্ৰায় ভুল নহ'ব, জন্মলগ্নৰ পৰাই তেওঁ জড়িত, তেওঁ যথেষ্টখিনি মানে নুনমাটি বিহুত মানে অৰিহণা আছে, আৰু সেই অৰিহণা, তেওঁলোকৰ অৰিহণাৰ ফলতে তেওঁ বিনয় মেধি বা হেৰাম্ব দাস আমাৰ মাজৰ পৰা এইবিলাক মানুহ আমাৰ হেৰাই গ'ল। গতিকে তেওঁলোকৰ যথেষ্টখিনি অৰিহণা আছে, আৰু তেওঁলোকৰ অৰিহণাৰ ফলতে আজি আমি এইখিনি এনেকুৱা এটা পৰ্যায় আহি পাইছোঁ। এইবেলি বিহু যোৱাৰ পিছত আপোনালোকৰ যেতিয়া হিচাপ নিকাচ হয়, বিভিন্ন সময়ত দেখা যায় অসমৰ কিছুমান, সকলো নহয়, একাংশ বিহু উদযাপন ঠিকেই হৈ যায়, কিন্তু তাৰ পিছত এই যিটো বিহুৰ হিচাপ নিকাচক লৈ কিন্তু বিভিন্ন সময়ত বিতৰ্কৰ সৃষ্টি হোৱা দেখা যায়। গতিকে এই ক্ষেত্ৰত নুনমাটি বিহু সন্মিলনীৰ ক্ষেত্ৰত মই এই বিতৰ্কটো আজিলৈ শুনা পোৱা নাই। গতিকে আপোনালোকে এই ইমান ডাঙৰ গ্ৰুপ এটা, ৩০০-৪০০ মানুহৰ আপোনালোকৰ সমিতিৰ এই মানুহখিনিৰ মাজত এই কথাবিলাক কেনেধৰণে চিষ্টেমেটিকভাৱে কেনেধৰণে নিয়ন্ত্ৰণ কৰে? আমাৰ সকলো সদস্যই মানে কি, আমাৰ একোজন সৈনিক, আৰু সকলো সদস্যই আমাৰ মানে যিখন বিহু মানে আমাৰ যিটো জাতীয় অনুষ্ঠান বাপতিসাহোন বিহুটোক মানে ভাল পায়, অন্তৰৰ পৰা ভাল পায়, সেইকাৰণে আৰ্থিক বা দৈহিকভাৱে সেই আজি আপুনি যেনেকুৱা ধৰণে কৈ আছে ২-৩ মাহ ধৰি মানে কষ্ট কৰে, আৰু সেই কষ্টৰ ফলতেই মানে কি আমি শৃংখলাবদ্ধভাৱে আমাৰ বিহুৰ কাৰ্যসূচী আমি মানে সুন্দৰভাৱে সমাপন কৰিবলৈ সক্ষম হওঁ। আপোনালোকৰ ৬২ সংখ্যক নুনমাটি বিহু সন্মিলনীৰ সামৰণিৰ পিছত, হিচাপ নিকাচ দাখিল হোৱাৰ পিছত এইবেলি যদি কিবা ধন ৰাহি হয়, তেনেহ'লে এইবেলি ৰাহি হোৱা ধনেৰে আপোনালোকৰ কিবা সামাজিক নতুন কিবা পৰিকল্পনা কৰিছে নেকি সামাজিক কাম কাজৰ ক্ষেত্ৰত? সেইটো আমি চাই লওঁ বিহুৰ পিছত মানে কিমানখিনি আমাৰ ধন ৰাহি হয়, আৰু সেইটো আমি আমাৰ সমিতি আমি বহি পেলাই আমি তাত পৰ্যালোচনা কৰিম, আৰু পৰ্যালোচনা আমি কি ধৰণে আমি ভাল মানে সামাজিক কাৰ্যসূচী ল'ব পাৰোঁ, তেনেকুৱা ধৰণৰ আমি চিন্তা চৰ্চা কৰিম। ইতিমধ্যেতো আমাৰ ৰাজেশ শৰ্মাই কৈছে যে আমি কি কি কাৰ্যসূচী লৈছোঁ, আৰু এইবেলি আমি বিশেষকৈ আমাৰ আপুনি জানেই আমি আমাৰ নুনমাটিতে গৌৰৱ, অসমৰ গৌৰৱ, এতিয়া ভাৰতৰো গৌৰৱ, আমাৰ নৃত্যাচাৰ্য পদ্মভূষণ অলপতে তেখেতক উপাধি দিছে ভাৰত চৰকাৰে, মাননীয় যতীন গোস্বামী ডাঙৰীয়া, আৰু তেখেতক আমি শ্ৰদ্ধা জনাই আমি এই সত্ৰীয়া নৃত্যটো আমি একক প্ৰতিযোগিতাটো আমি এইবাৰ অনুষ্ঠিত কৰিব ওলাইছোঁ, আৰু তেওঁক এই পদ্মভূষণ পোৱাৰ বাবে আমি নুনমাটি বিহুতলিত এইবেলি 16 এপ্ৰিল তাৰিখে তেখেতক আমি ৰাজহুৱাভাৱে আমি সম্বৰ্ধনা জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু সময় সাপেক্ষে আমি আমাৰ বিহু মঞ্চত আমাৰ যিসকল আমাৰ বিহু সংগঠক আছে প্ৰাক্তন, তেওঁলোকক আমি বিহু সংগঠক বঁটা আমি দি আহিছোঁ। এইবুলিও আমি আমাৰ দুজন আমাৰ প্ৰাক্তন আমি সতীৰ্থক এজনক মৰণোত্তৰভাৱে আমি বিহু সংগঠক দিবলৈ, এওঁ হৈছে হেৰাম্ব দাস, আন এজন হৈছে আমাৰ মাজত আছে এতিয়া প্ৰাক্তন সতীৰ্থ কুঞ্জলাল দাস, এওঁলোক দুজনক আমি আমাৰ বিহু মঞ্চতে আমি বিহু সংগঠক বঁটা আমি প্ৰদান কৰিম। ইয়াৰ আগেও আমি বিভিন্নজনক আমি এই বঁটা আমি প্ৰদান কৰিছোঁ, আৰু আমি বিভিন্ন সময়ত যিসকল আমি শিল্পী দুৰাৰোগ্য ৰোগ বা কঠিন ৰোগত আক্ৰান্ত হয়, তেওঁলোককো আমি এই মঞ্চতে আমি সেই শিল্পীসকলক আমি আমাৰ মানে সাধ্য নোৱাৰে আমি আৰ্থিক অনুদান দি আহিছোঁ, আৰু ভৱিষ্যতেও এনেকুৱা ধৰণৰ আমাৰ কাৰ্যপন্থা আমি অব্যাহত ৰাখিম। আমি ধন্যবাদ জনাইছোঁ।
নুনমাটি বিহু সন্মিলনীৰ কৰ্মকৰ্তাসকলক। আমাৰ মাজত উপস্থিত আছে নামসমূহ আপোনালোকক মানে কৈ দিলে ভাল হয়। আমাৰ যিহেতু এটা অনুষ্ঠান প্ৰদীপ ঠাকুৰীয়া কাৰ্যকৰী সভাপতি, এয়া মোৰ ওচৰহে তপন ভূঞা, এই এজন কাৰ্যকৰী সভাপতি, এয়া প্ৰকাশ কছাৰী আমাৰ সহকাৰী সাধাৰণ সম্পাদক, আমাৰ নিপু কাকতি তেওঁ বিশেষ কামত সাধাৰণ সম্পাদক, তেওঁ সাধাৰণ সম্পাদক অনুপস্থিত আছে, গতিকে সেইকাৰণে আজি অনুষ্ঠান থাকিব নাই। আৰু আমাৰ ৰাজেশ শৰ্মা আমাৰ এজন প্ৰাক্তন সাধাৰণ সম্পাদক আৰু উপদেষ্টা যে আপোনালোকলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ এই বৃহৎ অনুষ্ঠানটিৰ আমি উত্তৰোত্তৰ উন্নতি কামনা কৰিছোঁ। সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি ভিডিঅ'টি সামৰিবলৈ ওলাইছোঁ। যিসকলে আমাৰ আজিৰ এই অনুষ্ঠান চাই আছে সেইসকলে যেন যদি অনুষ্ঠানটো ভাল পাইছে তেনেহ'লে আমাৰ ইউটিউব চেনেল সমৰ নিনাদ লাইক কৰি, কমেণ্ট কৰি আৰু শ্বেয়াৰ কৰি আমাক উৎসাহিত কৰে। আৰু ইয়াৰ লগে লগে সমৰ নিনাদ ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি আমাৰ যাত্ৰাপথৰ সহায়ক হওক। ধন্যবাদ, নমস্কাৰ।